Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই ভালে আছো। মই দীপশিখা আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি এটা ভিডিঅ' আৰম্ভ কৰিছো। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাব। আজি ফুৰিব গৈ আছো। কি ক'ব আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছো। লৰালৈ হৈছে গৈ থাকো আৰু ক'ত যাও কি কৰো গাড়ীত গৈ আহি আমি ডিব্ৰুগড় পালোহি আৰু ডিব্ৰুগড়তে লৈ ললো বগৰী আৰু কমলা। গাড়ীত গৈ থাকিলে ইটো খাব মন গৈ থাকে আৰু আমাৰ পোৱালিৰ পৰা লুকুৱাই খাবলগীয়া হৈছে মাক আৰু আইতাকে। মইতো পিছত ধুনীয়াকৈ খাই গৈছো। বগৰীটো ইমান ভাল লগা নাছিল খাবলৈ, অলপ কেঁচাই হৈ আছিলে, কিন্তু কি কৰিব আৰু কিনিলো যেতিয়াতো খাবই লাগিব। তাৰপাছতে আমি পাই গ'লোহি ধেমাজি। দেখিছেনে ইমান ধুনীয়া লাগিছে, গোটেই পথাৰখন হালধীয়া ফুলেৰে ভৰ্তি। গম পাইছে আৰু কিহৰ ফুল? সৰিয়হ ফুলি আছে। ইমান ধুনীয়া লাগিছে। ৰখি ফটো এখন মাৰিব নোৱাৰোঁ কাৰণ ইমান বেছি ধূলি। মাৰিম বুলি ভাবিছিলোঁ কিন্তু ফটো মাৰিব নোৱাৰিলোঁ, কিন্তু আপোনালোকৰ বাবে ভিডিঅ' নকৰাকৈ নোৱাৰিলোঁ থাকিব। চাওকচোন বৰ ধুনীয়া লাগিছে। আৰু আমি পাই গ'লোহি খুৰাহঁতৰ ঘৰ। খুৰাৰ মানে গাটো বেয়া, এই খবৰ এটা লওঁ বুলি আহিলোঁ আৰু এয়া খুৰাহঁতৰ ঘৰ পাই গ'লোহি। পোৱাৰ পিছত আৰু খুৰাক দেখি বৰ বেছি বেয়া লাগিল। সোনকালে তেওঁ ভাল হওক। আমি চব বহি লেকচাৰ মাৰি আছোঁ। খুৰীয়ে বোলে ভিতৰত আমাৰ কাৰণে পিঠা আৰু চাহ বনাই আছে। আহি পাই গ'লোহি, আমি বহি আছোঁ আৰু যাবই হ'ব এতিয়া। খুৰাহঁতৰ ঘৰ পাই গ'লোহি আৰু পোৱাৰ পিছত এতিয়া আকৌ যাওঁ বৰ্তাহঁতৰ ঘৰলৈ। আমি অহা মেইন কাৰণ আছিলে দুটা। এটা খুৰাৰ খবৰ ল'বলৈ আহিছিলোঁ আৰু ছেকেণ্ডটো হ'ল বিয়া আছিলে, মানে 21 তাৰিখে বিয়া আছে আৰু বিয়া মানে মাহঁতৰ ভাওনা আছে সেইদিনাখন, সেইকাৰণে আজি খবৰ আৰু বিয়া খাই যাম। আৰু এয়া বৰ্তাহঁতৰ ঘৰ পাই গ'লো। এয়া আমাৰ কইনা মেহেন্দি আঁকি আছে। তাই অকণমান ভিডিঅ'টোত ওলাবলৈ এনেকৈ থকাৰ কাৰণে লাজ কৰিছে আৰু ময়ো অকণমান বোলো আপোনালোককতো দেখাবই লাগিব, সেইবাবে ধুনীয়াকৈ আপোনালোকৰ আগত তাইক দেখাই দিছোঁ কইনাজনীক। আমাৰ ছোৱালী জীয়ৰী হ'ল আৰু তাইৰ নামটো কুহি আৰু খুব বেছি মৰম লগা তাই আচলতে, আৰু বৰ ধুনীয়া তাই দেখিবলৈ। গুড মৰ্ণিং। যোৱাকালি ফুৰি কৰি আহিলোঁ আৰু যোৱাকালি ফুৰিব গ'লোঁ যদিও একদম ভিডিঅ' কৰিব নোৱাৰিলোঁ। আচলতে ভিডিঅ' কৰাৰ কিছুমান ক্ষেত্ৰত ভিডিঅ' কৰিবলৈ নোৱাৰোঁ, সেইবাবে মানে এনেকুৱা হৈছে। আৰু আমাৰ হুলস্থুল দেখিছেনে? অকণমানটো আছে যে একদম তাৰ লগত হুলস্থুল কৰি থাকিবই লাগিব, মানে একদম ঠাণ্ডাকৈ থাকিব নোৱাৰি। একো নাই বাৰু, বাচ্ছা থাকিলে নথকা হয়। আৰু এতিয়া মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আছোঁ। আজি ব্ৰেকফাষ্টত কি কৰিছোঁ চাহ হওক। এনেকৈ কোনে খাই ক'বচোন? মোৰ কিন্তু ঠাণ্ডাই হৈ গৈছে। গৰম গাখীৰৰ লগত তিল পিঠা মোৰ বহুত ভাল লাগে এনেকৈ, আৰু আগতে পূৰা খাওঁ আমি এনেকৈ। আৰু এতিয়া বহুত আমি খাই লওঁ আৰু আপোনালোকে এনেকৈ খাই নে জানো? আমাৰ সুমন বাই পিজ্জা লৈ আহিছে দুপৰীয়া চাহৰ লগত খাবলৈ। এটা এপিচ খাই দিলে মানে। এতিয়া আমি পিজ্জা খাই লওঁ আৰু চাহ খাম তাৰপৰা। পিজ্জা খাই কোনে ভাল পায় জানো? মই ইমান ভাল নাপাওঁ, ইমান বেয়া নাপাওঁ, কিন্তু হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ যদিও কণ্টিনিউ কৰা নহ'লে, আৰু এতিয়া আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া সন্ধিয়া সময় হ'ল, ধূপ চাকি জ্বলাই মেলি চব আজৰি হ'ল আৰু এইফালে মা, মই, ভণ্টি, অকণমানিটো আমি অকণমান ওলাই যাওঁ, মানে বিহু খাবলৈ যাওঁ। আৰু মই আৰামত চকীখনত বহি আমাৰ এইফালে পোৱালীয়ে একদম পূৰা এণ্টাৰটেইনমেণ্ট কৰি আছে, সকলোকে এইফালে নখ কাটি আছে। মই বহি এইবোৰ চাই আছোঁ। ভাবিলোঁ পটককৈ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, নহ'লে ভিডিঅ'টো আৰম্ভ কৰিবলৈ থাকি যায়। ক'ত যাওঁ কি কয় দেখাই থাকি চাই থাকি। এইফালে বৰমাহঁতৰ ঘৰত আহি পাই গ'লোঁ বিহু খাবলৈ, আৰু এইফালে বহি আছোঁ। মা, মই, পখী আৰু বেটা আহিছোঁ। বেটাই মানে বেটীৰ ভাগৰ বস্তুবিলাক দেখি কোনটো লওঁ কোনটো নলওঁ কৰিছে, আৰু তাৰপিছতে এইফালে বৌ আহিলে মাতিবলৈ। বৌয়ে আকৌ বেটাক এইবিলাক লৈ থকা দেখি ঘূৰাই এটা আনি দিলে। সি মানে খেলা বস্তু পালে তাক একোৱেই নালাগে। এইফালে আৰু সৰু ল'ৰা ছোৱালী মনহে, এয়া পূৰা খেলি আছে। ঘোঁৰাত উঠি খুব বেছি ভাল পায় সি। ঘৰত সকলোকে ঘোঁৰা বনায়। তাৰপৰা মায়ে মানে ভয়তে মাৰ ওচৰতে ৰখাই লৈছে পৰি যাব বুলি। তাৰপাছত এয়া বৌয়ে আনি দিলে ধুনীয়াকৈ চাহ। বৌয়ে বহুত বনাইছিলে, খুব টেষ্টি আছিলে চব বস্তু খাবলৈ। এইফালে ধুনু, তাই খেলা বস্তু লৈ আছে আৰু তাই একো বেয়া নাই পোৱা বাৰু, তাইও ভাইটিৰ লগত খেলি আছে বোলে। এভৰিৱান, বৰমাহঁতৰ ঘৰৰ পৰা আহি পাই গ'লোঁ চাহ তাহ খাই। তাৰপৰা বৰমাহঁতৰ ঘৰৰ পৰা আহিও আমি অকণমান মানে বহি লেকচাৰ দিলোঁ গোটেইকেইটাই। তাৰপৰা এতিয়া বনাব লৈছোঁ খানা, আৰু আজি খানাত অকণমান বেলেগকৈ বনাম। আজি খানাত বনাম এয়া এইটো কেপচিকাম, আৰু ইয়াৰ লগত কি বনাম আপোনালোকক দেখাম বাৰু, আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু মই এইবাৰ সেইদিনাখন ভিডিঅ'ত দেখিছিলে ঔটেঙাৰ জেলি বনাইছিলোঁ, আৰু জেলিখিনি আপোনালোকে চাওক, বহুত বেছি ধুনীয়া হৈছিলে। দেখাবলৈ পাহৰি আছোঁ আপোনালোকক, চাওঁ আহকচোন। এয়া দেখিছেনে? মই মানে প্ৰথমতে এয়া চাইছিলোঁ দেই এইখিনি, আৰু মই আপোনালোকক দেখাম এইফালৰ পৰা। এয়া দেখিছেনে?
এয়া বহুত বেছি ধুনীয়া আছে আৰু এনেকৈ ঔটেঙাৰ জেলি দেখিছেনে ন বহুত ধুনীয়াকৈ সোমাই গৈছে আৰু মই যেনেকৈ বেচিছিলোঁ তেনেকৈ হৈ গৈছে আৰু আপোনালোকক যদি এনেকুৱা ঔটেঙাৰ জেলি লাগে মোক কণ্টেক্ট কৰিব মই বনাই দিম বাৰু আপোনালোকক আহিব লাগিব খালি আমাৰ ঘৰলৈ দেই নহাকৈ নিদিওঁ আৰু মই বনাব লৈছোঁ এয়া চিলি ফিছৰ বাবে প্ৰয়োজনীয় বস্তুখিনি গোটেইখিনি ৰেডি কৰি লৈছোঁ এইফালে পিঁয়াজ কাটি লৈছোঁ এনেকৈ আৰু কেপচিকামটো এনেকৈ জানেই আৰু সকলোৱে বিলাহী লৈ লৈছোঁ বিলাহী কাটিম কেইটা দিওঁ নাজানো 2-3টা দিম আৰু কেইটা আৰু এইফালে অলপমান পিঁয়াজ এনেকৈ কাটি লৈছোঁ আৰু এইফালে আদা ৰচুন অলপমান এনেকৈ কুটি লৈছোঁ আৰু বাকী আদা ৰচুনখিনি এইখিনি খুন্দিব লাগিব অলপমান আৰু এইফালে মোৰ মাছ কিপিচ ফ্ৰাই হৈ আছে ধুনীয়াকৈ মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া মোৰ ফাইনেলি তেলখিনি গৰম হৈ আছে মাছ ফ্ৰাই কৰা তেলখিনিতে মই ইয়াতে দি দিম কুটি থোৱা পিঁয়াজবিলাকৰ আৰু এয়া আদা ৰচুনখিনি দি দিলোঁ আৰু ইয়াৰ লগতে আকৌ দি দিম মই ইয়াতে আদা ৰচুনৰ পেষ্টটো গোটেইখিনি লগতে ভাজি ল'ম এইখিনি অলপমান ফ্ৰাই কৰি লওঁ আৰু ইয়াত দেখিছেনে অলপমান গল্ডেন ব্ৰাউন হৈ গ'ল আৰু ইয়াত দিছে গল্ডেন ব্ৰাউন হৈ গ'ল আৰু এইখিনি হালধি কৰা নাইতে এতিয়া হালধি দিম অলপমান হালধি দিব লাগিব আৰু আন্দাজত দি দিলোঁ আৰু ইয়াত এখন মিঠা নিমখ দিম আন্দাজত এইটো বস্তু আপোনালোকে আন্দাজত দিব লাগিব আৰু আপোনালোকৰ মাছ বেলেগ বেলেগ হ'ব পাৰে আৰু মই শিকোৱা নাই আকৌ কৰিছোঁ সকলোৱে জানি নহয় এইটো মই এতিয়া এইখিনি কেপচিকাম আৰু পিঁয়াজখিনি ভাজি ল'ম আৰু লাগিছে মোৰ কেপচিকামটো ধুনীয়াকৈ হৈ গ'ল অলপমান লাগি ধৰিলে মানে ভুলতে মোৰ আৰু এতিয়া মই মাছ পিচ এড কৰি দিম আৰু মাছ পিচ দিয়াৰ পিছতে ইয়াতে দিছোঁ মই এইটো গাৰ্লিক চিলি চচ আপোনালোকে আৰু ইয়াতে দিছোঁ টমেটো চচ এইটো মই স্মাৰ্ট পইণ্টলৈ গৈছিলোঁ এদিন বহুত ধুনীয়া ধুনীয়া দেখিলোঁ সেইকাৰণে অকণমানিকেইটা লৈ আহিলোঁ ইয়াতে মই চয়া চচ এড কৰা নাই কাৰণ ঘৰতে খাম এইবাৰ চয়া চচটো এনেও আমাৰ কাৰণে বেয়া এইকেইটা চচটো বেয়া হ'লেও চয়া চচটো ইয়াত বেছি বেয়া যে সেইকাৰণে নিদিওঁ বাৰু আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰি আছোঁ হৈয়ে গ'ল আৰু চব বস্তু আন্দাজমতে দি দিলে ধুনীয়াকৈ হয় এইফালে মোৰ চিকেন ৰেডি চিলি ফিছ ৰেডি হৈ গ'ল অকণমান জাষ্ট লাগিলে তাত বাকী একো নহয় এয়া দেখিছেনে ধুনীয়া লাগিছেনে দেখিবলৈ বেয়া লাগিছে জানিছোঁ আৰু কেপচিকামখিনি সেইকাৰণে বেছিকৈ সিজাই দিবলগীয়া হৈছে কেঁচাকৈ হৈ থাকিলে আমাৰ ঘৰত কেপচিকাম কোনো নাখায় আমাৰ এটা মোৰ এটা তেল মাৰিছে তেলীয়া এইটো আমাৰ দেহা হাই কৈ দিয়া আই লাভ ইউ কৈ দিয়া থেংক ইউ কৈ দিয়া তোমালোক আকৌ চুৱেটাৰ পিন্ধি কেনেকৈ শুই আছে দেখিছেনে আৰু আজি দিনত আহিলোঁ মানে নেক্সট দিনা আহিলোঁ মাহীহঁতৰ ঘৰত বিহু খাবলৈ পক্ষী আৰু মই বেটা আচলতে এইবাৰ ভিডিঅ'বিলাক কি হৈছে জানো ভিডিঅ'বিলাক বনাবলৈ মন নোযোৱা লিখীয়া হৈ গৈছে আৰু অকণমান য'ত পাওঁ তেনেকৈ ভিডিঅ' কৰি আহিছোঁ সেইবাবে ভিডিঅ'বিলাক শ্বৰ্ট হৈ থকাৰ কাৰণে কেইবাদিনৰ ভিডিঅ' লগাই এটা ভিডিঅ' বনাবলগীয়া হৈছে আপোনালোকে বেয়া নাপাব আপোনালোকে মৰম দিলে নিশ্চয় আগলৈ মই দীঘল ভিডিঅ' বনাম আৰু এইফালে চাহ দিলেহি ধুনুৱে মাহী মহান আছিলে কাম ডিউটিলৈ গ'ল তাৰ ফাৰ্মাচী গ'ল মানে আৰু এইফালে আমাৰ আইদেউ তাই চাহ তাহ দিলে ধুনীয়াকৈ চাহ তাহ খালে আৰু তাই এটা বেবী আছে এইটো দেখিছেনে তাৰ নাম হৈছে মাইলো আৰু মাইলোৰ ভয়ত আমাৰ দেহা উঠি আছে বিচনাত বাকী খুব বেছি ভাল লাগিলে বিহুৰ বতৰত আলহী ফুৰিবলৈ গৈ আপোনালোকে ভাল পাই নাজানাবচোন আৰু এইফালে তাই দেখিছেনে চুলি তুলি মেলি মানে গা ধুই আহিছিলে আৰু মোক বগৰী দি আছে আৰু তাহাঁতৰ বগৰীজোপা খাবলৈ বহুত বেছি টেষ্টি আহি গ'লোঁ তাহাঁতৰ ঘৰৰ পৰা আহি পাই এয়া মায়ে ভাত বনাই থৈছিলে মাংস দি খাই ল'লোঁ আৰু খুব বেছি ভাল লাগিলে আৰু মাকক কৈছোঁ আপুনি বহুত ধুনীয়া বনায় আৰু ভিডিঅ'টো আজি ইমানেই